ওয়েলকাম ব্যাক টু মাই চ্যানেল। স্বাগতম জানাইছোঁ বি ব্লগ চ্যানেলৰ অন্য এটা নতুন ভিডিঅ' লৈ আৰু বহুত দিন মূৰত আজি সোনাক লগত লৈ ভিডিঅ' আৰম্ভ কৰিছোঁ। আৰু ঈদৰ প্ৰায় এসপ্তাহমান আগৰ পৰাই মোৰ গলৰ অসুখ হৈ আছে, এতিয়ালৈকে ভালে পোৱা নাই, মানে মাতটো ঠিক হৈ অহাই নাই। মোৰ বহুত ঔষধ খালোঁ কিন্তু মাতটো মোৰ ঠিক কৰি আনিব পৰা নাই এতিয়াও। তই কিবা কওঁ? বাৰু চাহ পানী খাই ল'লোঁ, সোনাকত হ'লোঁ। ভীষণ ৰ'দ আজি, ৰাতিপুৱা উঠাৰ পৰা বহুত বেছি ৰ'দৰ তাপ আৰু একদম ঘামি জামি আছোঁ আজি। আৰু ভিডিঅ'টো নবনাওঁ বুলি ভাবি বনাব ওলাইছোঁ। মানে কিছুমান কমেণ্ট দেখি আৰু কিছুমান কথা দেখি বহুতে বেছি হাঁহিও উঠি আছে, খঙো উঠি আছে, বেয়াও লাগি আছে। কাৰণটো বাৰু মোৰ লগত নহয়, এটা বেলেগ বিষয়ৰ ওপৰত এইটো এটা কাৰণ। সোনাক্ষী আৰু ইকবলৰ বিয়া গৈছে, তাক লৈ কিছুমানৰ মূৰৰ কামোৰণি, কিছুমানৰ মানে বিভিন্ন ধৰণৰ মন্তব্য আৰু কিছুমানৰ কমেণ্ট দেখি আচৰিত লাগি আছে। কিছুমানৰ কমেণ্ট দেখিলে এনেকুৱা লাগে যেন নিজৰ মানে তাৰ ঘনীয়েকজনীয়ে বেলেগৰ তাত পলাই গ'ল, আৰু কিছুমানৰ কমেণ্ট দেখিলে এনেকুৱা লাগে যেন তাৰ জীয়েক বেলেগ ধৰ্মৰ মানুহৰ তাত পলাই গুচি গ'ল, আৰু কিছুমানৰ কমেণ্ট চালে এনেকুৱা লাগে যেন মানে তাইৰ গিৰিয়েকে ৩-৪টা সন্তান থকাৰ পিছতে এটা বেলেগ মাইকী আনি ল'লে, আৰু কিছুমানৰ কমেণ্ট চালে এনেকুৱা লাগে যেন ৬-৭ বছৰ প্ৰেম কৰি তাৰ প্ৰেমিকাই মানে বেলেগ এটাৰ তাত পলাই গুচি গ'ল, তাক টেনশ্যন দি। মুঠতে পোষ্টবিলাকত বিভিন্ন ধৰণৰ কমেণ্ট, বিভিন্ন ধৰণৰ মন্তব্য দেখি আচৰিত লাগি আছে আৰু ভিতৰে ভিতৰে হাঁহিও উঠি আছে। আৰে ভাই, দুনিয়া যায় চন্দ্ৰ পালে, চন্দ্ৰত ভৰি দিলে, আৰু তহঁতে এতিয়া আকৌ বাথৰুম লেট্ৰিনৰ ভিতৰত বহি মোবাইল পিটকি হিন্দু মুছলমান কৰি লাগি আছ। কাৰোবাৰ ছোৱালী কাৰোবাৰ ল'ৰাৰ লগত হাঁহি হাঁহি ফূৰ্তি কৰি নাচি নাচি বিয়া হৈ গ'ল, আৰু জ্বলি পুৰি মৰি আছে কোনোবা বেলেগ, আৰু কমেণ্টবোৰত কাজিয়া লাগি আছে বেলেগ বেলেগৰ মাজত। বিয়া হৈছে ক'ৰবাত, বিয়া হৈছে কাৰোবাৰ লগত, আৰু কাজিয়া চলি আছে কমেণ্টত বেলেগ বেলেগৰ মাজত। আৰু আচল কথাটো হ'ল, যিবিলাকে কাজিয়া লাগি আছে, যিবিলাকে কমেণ্টত একেবাৰে মানে কাজিয়া পেচাল কৰি আছে, বিভিন্ন ধৰণৰ মন্তব্য দি আছে, সেইবিলাকৰ দৰা কইনাৰ লগত কোনো কানেকশ্যনে নাই। সেইবিলাকক সোনাক্ষী চিনাও চিনি নাপায় আৰু ইকবলেও চিনি নাপায়, আৰু সেইবিলাকৰ মাজতে চলি আছে এতিয়া কাজিয়া। যুগ্ম জীৱনৰ পাতনি মেলিলে সোনাক্ষী ইকবালে। মাতৃৰ বিবাহৰ সাজেৰেই কইনা হ'ল সোনাক্ষী। এইবিলাক কাজিয়া পেচাল আৰু বিভিন্ন ধৰণৰ মন্তব্য নিদি এটা চিন্তা ভালদৰে কৰিব পাৰি যে কেনেকুৱা ধৰণৰ সিহঁতে এটা উদাহৰণ দি গ'ল আমাক, আৰু কেনেকুৱা ধৰণৰ আমাক নিদৰ্শন এটা দাঙি ধৰিলে যে আজিৰ পৃথিৱীটো, আজিৰ যুগতো, এনেকুৱা দিনতো য'ত বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক মন্তব্য দি, য'ত হিন্দু মুছলমান কৰি বিভিন্ন ধৰণৰ কাম কাজ চলি আছে, ৰাজনীতি চব এতিয়া ধৰ্মৰ নামতে, তাৰ পিছতো হিন্দু আৰু মুছলমানৰ মাজত হোৱা এই প্ৰেমৰ সম্পৰ্কই যে সফলতা লাভ কৰিলে, সেই উদাহৰণটো ভালদৰে চিন্তা কৰি ল'লে হয়। কাৰণ জাহিৰ ইকবালৰ হিন্দু ছোৱালী বিয়া কৰাত কোনো আপত্তি নাই, তাৰ মাক বাপেকৰ কোনো আপত্তি নাই হিন্দু ছোৱালী বিয়া কৰাত, আৰু সোনাক্ষী সিনহাৰ বাপেক শত্ৰুঘ্ন সিনহাৰ মুছলমান ল'ৰা এটাক নিজৰ জীয়ৰীক বিয়া দিয়াত কোনো আপত্তি নাই, কোনো আফচোচ নাই। আমি মূৰ ঘামাই মৰি কি লাভ? কাৰণ আচল কথাটো হ'ল, ইমান দিনৰ পৰা দুটা বেলেগ বেলেগ ধৰ্মৰ মাজতো ইমান ধুনীয়াকৈ আজি ইমান বছৰে এটা সুন্দৰ ৰিলেশ্যনশ্বিপ জীয়াই ৰাখিছিল, মৰম আৰু ভালপোৱাৰ মাজেৰে, আৰু ইমান দিন পিছত সিহঁতে সফল হ'ল, ধুনীয়াকৈ যুগ্ম জীৱনত আবদ্ধ হ'ল, আৰু সেইটোৱে আচলতে বহুত বেছি হেপী হ'ব লগা কথা, বহুত বেছি সুখৰ কথা। আৰু কিছুমানৰ মূৰৰ ইমান বেছি কামুৰণি উঠাৰ কাৰণ চাগে এটাই, কাৰণ দেখি আছোঁতো কামুৰণিবিলাক ধুনীয়াকৈ কমেণ্টত বিভিন্ন ধৰণৰ মন্তব্য দি আছে, বিভিন্ন ধৰণৰ কামুৰণিটো গমেই পায় আৰু কমেণ্টবিলাকত। আৰু ইমান কামুৰণি উঠাৰ এটাই কাৰণ, সাধাৰণ মানুহৰ মাজত যদি আজি এইটো হ'ল হয়, সাধাৰণ মানুহৰ যদি কোনোবা মুছলমান ল'ৰাই হিন্দু ছোৱালী এটা ভাল পাব গ'ল হয়, বিয়া পাতিব গ'ল হয়, প্ৰেমটো বুজি নাচায়, মাত্ৰ ক'লে হয় লাভ জিহাদ। আৰু এতিয়া ইমান ডাঙৰ ফেমিলিৰ মাজত যেতিয়া তেনেকুৱা হ'ল, ইকবালৰ মাজত আৰু সোনাক্ষী সিনহাৰ মাজত, এতিয়া একো মন্তব্য দিব পৰা নাই, এতিয়া কোনো ধৰণৰ একশ্যন ল'ব পৰা নাই, আৰু সেইকাৰণে কামুৰণি উঠি আছে বেয়া। গতিকে এনেকুৱা ধৰণৰ মন্তব্য দিও এতিয়া একো লাভ নাই, কাৰণ প্ৰেম ভাল পোৱা এইটো বহুত বেছি বেলেগ বস্তু। প্ৰেম আৰু ভালপোৱা হোৱাৰ আগত কোনোবা এজন ল'ৰাই যদি কোনোবা এজন ছোৱালী ৰাস্তাত দেখে, প্ৰথম দেখিয়ে যদি তাইৰ প্ৰতি প্ৰেম ভাৱ আহে, তেতিয়া কিন্তু ভাবি নাচায় সেই ছোৱালীজনী কি ধৰ্মৰ, বা ছোৱালীজনীও ভাবি নাচায় সেই ল'ৰাজন কি ধৰ্মৰ। মেইন কথাটো হ'ল, সকলোৰে মানসিকতা একে নহয়। এই লাভ জিহাদ শব্দটো সকলোৰে লগত প্ৰযোজ্য নহয়, কাৰণ সকলোৰে মানসিকতা একে নহয়। কোনোবাই কাৰোবাক কিবা বেলেগ কিবা বেয়া উদ্দেশ্যত ভাল পালেও সকলোৱে কিন্তু তেনেকুৱা কৰিব নোৱাৰে আৰু নকৰেও। বাৰু যা নহওক, কিছুমান কমেণ্ট আৰু কিছুমান ভিডিঅ' এইকেইটা দিন দেখি বহুতে বেছি মানে বেয়া লাগি আছিল আৰু কমেণ্টবিলাক চাই, সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ, যিহেতু সোনাক্ষীৰ বিয়া খাব নাপালোঁ, গতিকে ভিডিঅ'টোৱে বনাই দিওঁ। আৰু এইফালে জামৰ গাছ আমাৰ বহুত বেছি ওখ আৰু ডাঙৰ, সেইকাৰণে জাম পাৰিব পৰা নাই, গোটেই জামবিলাক এতিয়া গোটেই তলত পৰি আছে, ভালদৰে জাম খাবই নাপালোঁ। একদম তলফালে এইবিলাক সৰি জামে এইফালে যিমান চাব এইবিলাক জাম, বহুত ডাঙৰ ডাঙৰ জাম, গোটেই তলখন এতিয়া জামে হৈ আছে। আৰু এইডাল প্ৰকাণ্ড গাছ, ওপৰত যিমান দেখিব চব জাম পকি আছে একদম, আৰু তলফালে এইবিলাক গোটেই জাম পাৰিব পৰা নাই, গোটেই তলত এনেকৈ পৰি আছে, এইবিলাক গোটেই জাম বহুত ওখ কাৰণে পাৰিব পৰা নাই, খাব পৰা নাই। এটা লৈলোঁ বাৰু,
ঘৰৰ যাম ধুই খাওঁ কেনেকুৱা লাগে চাওঁ বাৰু যা নহওক অলপ পজিটিভ চিন্তা কৰিব আমি সকলোৱে শিকিব লাগে অলপ ভাল চিন্তা কৰিব শিকিব লাগে যিহেতু এইখন দেশত আমি সকলো ধৰ্মৰ মানুহে বাস কৰোঁ গতিকে সকলোৱে সকলক নিজৰ বুলি ভাবি ভালদৰে মিলা প্ৰীতিৰে চলি যাব চেষ্টা কৰিব লাগে এটা সিম্পল ব্লগ বনাই দিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগ পাইছোঁ এটা নতুন ব্লগৰ সৈতে